এতে আমি আর তোর 1 নম্বর কোশ্চেন চাও। 1 নম্বর কি হচ্ছে আমার তলৰ কোনবোৰ সংখ্যা পূৰ্ণ ঘন নহয়। এইটো আমি কি কৰিম উৎপাদক বিশ্লেষণ পদ্ধতিৰে আমি চাম এইটো পূৰ্ণ ঘন সংখ্যা হয় নে নহয়। আমি 1 নম্বৰটো কৰি চাও। 1 নম্বৰত কিমান দি আছে 3757 3757 কিমান দি আছে 3757 এইটো কি কৰিম আমি 3757টো আমি কি কৰিম আমি এইটো উৎপাদক বিশ্লেষণ পদ্ধতিৰে চাম মানে দেখিম আমি আর আমার এই সংখ্যাটো পূর্ণ ঘন সংখ্যা হয় নে নহয়। আমি কি কৰিম উৎপাদক বিশ্লেষণ কৰিম ইয়াক কি কৰিব লাগিব এতিয়া আমাক হৰণ কৰিব লাগিব যেহেতু এইটো অযুগ্ম সংখ্যা সো অযুগ্ম সংখ্যাৰে হৰণ কৰিব লাগিব এইটো কিহেৰে হৰণ যাব 13 13 হৰণ গলে কিমান হ'ব 13 13 দুগুণ 2 8 9 13 কিমান বাৰ গ'ল 289 আকৌ আমি কিহেৰে হৰণ কৰিব পাৰি এতিয়া আৰু 13 নাযাব এতিয়া আমাৰ কি হৈ যাব 17 17 আমি হৰণ কৰিলে কিমান বাৰ যাব 17 আমি পূৰণ কৰি যাও 4 গুণ 49 4 7 একদম 7 4 11 7 1 8 289 সো আমি 17 বাৰ দি পূৰণ কৰিলে তো আমাৰ কি আহিব 289 আহিব অতএব 3757 সংখ্যাটো পূৰ্ণ ঘন নহয় কাৰণ যদি পূৰ্ণ ঘন সংখ্যা হলহেতেন ইয়াত কি থাকিলেহেতেন 17 টো তিনিবাৰ থাকিলেহেতেন নহয় 13 টো তিনিবাৰ থাকিলেহেতেন অৰ্থাৎ যে উৎপাদক যেটো সংখ্যাৰে আমি মানে ভাগ কৰিম এই সংখ্যাটো তিনিবাৰকে আহিব লাগিব মানে তিনিটাকৈ থুপ হ'ব লাগিব নহলে 13 তিনিবাৰ আহিব লাগিব নহলে 17 তিনিবাৰ আহিব লাগিব তেতিয়া এই সংখ্যাটো আমাৰ কি হ'ব পূৰ্ণ ঘন সংখ্যা হ'ব ঠিক আছে উৎপাদকবোৰ আমাৰ কি থাকিব লাগিব কিউব থাকিব মানে তিনিটা থাকিব লাগিব তেতিয়া আমাৰ সংখ্যাটো পূৰ্ণ ঘন সংখ্যা হ'ব এতিয়া আমি 2 নম্বৰ চাও 2 নম্বৰত কিমান দিয়া আছে 2 নম্বৰত 3375 2 নম্বৰটা চাও 3375 ইয়াক আমি কি কৰিম হৰণ কৰিম ইয়াতে যেহেতু লাষ্টৰ শেষত 5 আছে সো মানে 5 ৰে আমি ভাগ কৰিব পাৰিম 5 ৰে ভাগ কৰিলে কিমান হ'ব 5 36 3 ইয়াত গল 38 আচ্ছা তা 35 2 ইয়াত গল 5 5 25 আকৌ আমি 5 ৰে দিব পাৰো আকৌ 5 ৰে দিলে কিমান হ'ব 1 3 5 আকৌ 5 ৰে দিব পাৰো 10 10 আকৌ 5 ৰে যাব যায় না 5 ৰে না যাব এতিয়া আৰু 5 ৰে না যায় এতিয়া কি হে যাব 3 ৰে যাব 3 ৰে দিলে কিমান হ'ব 3 9 27 আকৌ 3 ৰে 3 3 কে 9 অতএব 3375 ইকুয়াল টু আমার 5 কেটা আছে 3টা 3 কেটা আছে 3টা ইকুয়াল 5 3টা আছে কারণে 5 কিউব 3টা আছে কারণে 3 কিউব অতএব 3375 সংখ্যাটো পূর্ণ ঘন হয় এতিয়াহে পূর্ণ ঘন হল কারণ আমার কি আছে উৎপাদকবোৰ আমার কি আছে 3টাকে থুপ হয়ে আছে অর্থাৎ ইয়াতে আমার 5 এর কিউব আছে অর্থাৎ 5 3টা আছে ইয়াতে 3 এর কিউব আছে অর্থাৎ 3 আমার 3টা আছে ঘন যেতিয়া আমি কম তেতিয়া মানে কিউব
অর্থাৎ তিনটাকে থাকিব লাগিব। সো আমাৰ এই সংখ্যাটো কি পূৰ্ণ ঘন হয়। এতিয়া আমি চাম 3 নম্বৰটো। আমার 3 নম্বর কিমান দিয়া আছে 332 332। এতিয়া আমি কি কৰিম এইটো উৎপাদক বিশ্লেষণ কৰিম। ঠিক আছে, এইটো আমাৰ কি যুগ্ম সংখ্যা, হেকত কি আছে 2 আছে। সো আমি এইটো 2 এৰে হৰণ কৰিব পাৰো। সো আমি 2 এৰে হৰণ কৰিব পাৰো। 2 এৰে হৰণ কৰিলে আমাৰ কিমান আহিব দেখো 2 1 6 6 6 আকৌ 2 এৰে 8 আর 2 16 3 9 3 9। এতিয়া আমি কি দিব পাৰো 7 এৰে 7 1 ইয়াত 1 গল 13 7 গুণ 7 13 6 থাকিল ইয়াত 61 7 9 63। এতিয়া আমি কি দিব পাৰো আকৌ 7 এৰে 7 অতএব 3 3 3 2 ইকুয়াল 2 into 2 7 into 7 into 17 অর্থাৎ 2 স্কয়ার 7 স্কয়ার 17। ইয়াতে কি আহা নাই আমার কিউব আহা নাই, অর্থাৎ তিনটা কই আহা নাই। আমার উৎপাদক বিলাক কি যেনেকৈ ইয়াতে 2 কেটা আছে দুটা আছে, তিনটা আহিব লাগিছিল। বা 7 কেটা আছে দুটা আছে, তিনটা আহিব লাগিছিল। 17 এটা আছে কি আহিব লাগিছিল তিনটা আহিব লাগিছিল। তেতিয়াহে আমাৰ সংখ্যাটো পূৰ্ণ ঘন সংখ্যা হলহেঁতেন। অতএব 3332 সংখ্যাটো পূর্ণ ঘন নহয়। পূর্ণ ঘন নহয়। এতিয়া আমার 4 নম্বরটো কিমান আছে 4096। এইটো আমার পূর্ণ ঘন সংখ্যা হয় না নহয় এটা আমি চাম। এইটো যুগ্ম সংখ্যা, সো আমি 2 এৰে হৰণ কৰিব। 2 এৰে হৰণ কৰিলে কিমান হ'ব 2 2 4 0 4 2 8 और 8 2 16। আকৌ 2 এৰে কিমান হ'ব 10 2 4। আকৌ 2 এৰে 5 1 2। আকৌ 2 এৰে 2 5 6। আকৌ 2 এৰে 1 2 8। আকৌ 2 এৰে 6 4। আকৌ আমি 2 এৰে দিব পাৰো 3 2। 2 এৰে আকৌ 2 এৰে এতিয়া আমাৰ কেৱল হৈ গ'ল। আমি চাও কেইটা আহিল 1টা 2টা 3টা 4টা। অতএব 4096 ইকুয়াল টু আমার 2 এর থুপ 3টাকে থুপ কেটে আছে এটা 2 কিউব ইয়াতে এটা 2 কিউব ইয়াত এটা 2 কিউব আৰু ইয়াতে এটা 2 কিউব কেটা হল টোটাল 4টা। অর্থাৎ 2 কিউব 2 কিউব 2 কিউব 2 কিউব আমার 2 টোটাল কেটা আছে 12টা। 3টা 4 3টা 6টা 9টা 12টা। এটা উৎপাদক কেটা আমাকে থুপ হিসাবে আহিছে, ঘনমূল হিসাবে আহিছে, ঘন হিসাবে আহিছে। সো 4096 সংখ্যাটো পূর্ণ ঘন সংখ্যা হয়। সংখ্যাটো পূর্ণ ঘন হয় কারণ আমার উৎপাদক বিলাক কি আহিছে তিনটাকে আহিছে, কিউব আগৰত আহিছে, ঘন হিসাবে আহিছে। ঠিক আছে, এই হল আমার 1 নম্বরটো। এতিয়া আমার 2 নম্বরটো। 2 নম্বর কি করছে তলৰ সংখ্যা কেটার ঘনফল নির্ণয় করা। 1 নম্বরত 19 আমাক কি কৰিব লাগিব ঘনফল নির্ণয় কৰিব কৈছে। সো আমি 19ক আমি কিমান কৰিম ঘন মানে আমি কি বুঝো ঘন মানে হল এটা সংখ্যাক আমি 3 বাৰ পূরণ কৰিব লাগিব, এইটো হল ঘন।
অর্থাৎ 1 নম্বৰ যেনেকৈ দিয়া আছে 19 19ক আমি কি কৰিম 3 বাৰ পূৰণ কৰিম 3 বাৰ পূৰণ কৰি আমাৰ যেটো আহিব ফল আহিব হেতু হল ঘনফল সো আমি 1 নম্বৰটো কৰি চাও একেবাৰে সহজ 1 নম্বৰত 19 কি কৰিম আমি 3 বাৰ পূৰণ কৰিম 19 কি आंसर दे 19 into 19 into 19 19 हम 3 बार पूर्ण करले কিমান আহিব 6859 তোমালোকে সাইডত পূৰণ কৰি চাবা মই আগতে কৰিছো 19 into 19 পূৰণ কৰি চাবা এবাৰ 9 9 গুণ 81 81 8 9 গুণ 9 আর 8 17 9 1 1 10 16 3 আকৌ আমি কি কৰিম 19 ৰে পূৰণ কৰিব লাগিব দুটা হল ইয়াতে এটা তিনটা আছে 9 5 54 4 5 3 27 আর 5 32 1 6 3 9 5 8 6 6859 আমি ইয়াতে কি লিখিছো 6859 লিখিছো এতিয়া কি আছে আমার 2 নম্বৰ 21 2 নম্বৰ आंसर 21 আমি কি কৰিব লাগে কি কৰিব লাগে 21 into 21 into 21 21 আমি অনক আমি 3 বাৰ পূৰণ কৰিলে কিমান পাম চাৰিত কৰি চাও কিমান আহে 21 into 21 1 2 2 4 পূৰণ আকৌ আমি 21 ৰে পূৰণ কৰিব লাগিব 1 4 4 2 8 8 1 6 আৰু 9 to 6 কোন আছে আমার 9 to 6 21 আমি 3 বাৰ পূৰণ কৰিলে কিমান আহিব 9 to 6 একেবাৰে সহজ এতিয়া আমি 3 নম্বৰটো কিমান আছে আমার 3 নম্বৰত আছে 23 তোমালোকে বুকখন চাবা দেই মই ইয়াতে কোশ্চেনটো লিখিলো 23 3 নম্বৰ आंसर 23 আমি কি কৰিব লাগিব কিউব কৰিব লাগে 23 into 23 into 23 আমি পূৰণ কৰি চাও কিমান আহে 23 into 23 3 3 9 3 দুগুণ 6 3 দুগুণ 6 2 দুগুণ 4 6 12 এর 2 5 5 to 9 কিছে 5 to 9 ক আমি আকৌ 23 ৰে পূৰণ কৰিব লাগিব তেতিয়া আমাৰ 23 কিউবটো ওলাব 3 9 27 27 7 7 2 3 6 আর 2 8 3 5 15 9 দুগুণ 18 2 দুগুণ 4 একে 5 5 দুগুণ 10 কেমন হলো আমার 16 11 1 2 1 to 1 6 7 কেমন হলো আমার 1 to 1 6 7 অর্থাৎ 20 থেকে আমি কিউব করলে কেমন পাম 1 to 1 আগত যদি আমি এই দুটা পূরণ করে কেমন পাইছো 5 to 9 5 to 9 আকৌ আমি পূরণ কৰিছো 1 2 1 6 7 1 to 1 6 7 ঠিক আছে অর্থাৎ 23 কিউব করলে আমি কি কম কিমান পাম 1 to 1 6 7 12166 এতিয়া 4 নম্বৰ কিমান দিয়া আছে 27 এতিয়া আমি কি কৰিব লাগিব 27 ক কিউব কৰিব লাগিব 27 ক কিউব করলে আমি কিমান পাম আমি কৰি কেনে হে ক'ব পাৰিম ন কিমান আহে
27 ইন্টু 27 তোমালোকে জাস্ট খালি ভিডিওটা দেখিবা দেই এনেই হয়ে যাব একেবারে ইজি সহজ এবার সালে হয়ে যাব 27 আমি পূরণ করব 7 7 গুণ 14 14 4 49 9 সরি 9 বাকি থেকে মান 4 7 দুগুণ 14 8 4 18 7 দুগুণ 14 4 হাতর 1 2 দুগুণ 4 5 9 12 6 7 আকৌ আমি কি কৰিব লাগিব 27 এর পূরণ কৰিব লাগিব এই দুটা পূরণ করলে আমি কিমান পাইলো 729 কিমান হলো 729 ইনটু 27 এতিয়া আকৌ 27 এর পূরণ কৰিব লাগিব 7 9 63 3 হাতের 6 7 দুগুণ 14 8 6 20 হাতের 2 749 আর 2 50 এটা অন্য না 51 9 দুগুণ 18 18 1 2 4 1 5 2 14 3 8 6 9 1 19683 কেমন হল 19683 আচ্ছা কি করলে আমার কেমন হবো 19683 আমার কি হল 2 নম্বরটা শেষ হল একেবারে সহজ দেই 2 নম্বরটা শেষ হল এতিয়া আমি কি কৰিম 3 নম্বৰটো চাম আমাৰ 2 নম্বৰটো শেষ হল যেটো 3 নম্বৰত কি কৈছে তলৰ প্ৰতিটো সংখ্যাৰ ঘনৰ একক স্থানৰ অংক কি হ'ব আগত যেনেকুৱা আমি 2 নম্বৰত কৰিলো প্ৰতিটো সংখ্যাৰ আমি কি কৰিলো ঘনফল নিৰ্ণয় কৰিলো যেনেকুৱা 19 আমি কি কৰিছো তিনিবাৰ পূৰণ কৰি যেটো ফল আমাৰ আহিছে এটো আমি ঘনফল হিচাপে নিৰ্ণয় কৰিলো সেই ঘনফলৰ এককত স্থানত থকা অংকটো কি হ'ব এনেকুৱা ধৰণৰ 3 নম্বৰত কৈছে আৰু যেনেকুৱা 3 নম্বৰত আমাৰ কি আছে 1 নম্বৰত 14 এই 14 যদি আমি তিনিবাৰ পূৰণ কৰো তিনিবাৰ কৰি পূৰণ কৰি যেটো আহিব আমাৰ তার এককৰ স্থানত যেটো অংক থাকিব হেতু কিমান হ'ব হেতু উলিয়াওৰ কথা কৈছে ইয়াতে এটো আমাক কি উলিয়াব লাগে তলৰ প্ৰতিটো সংখ্যাৰ ঘনৰ একক স্থানৰ অংক কি হ'ব সো আমি ঘন কৰি চাও কি মান আহে 14 এক নম্বৰত আমাৰ কি আছে 14 এক নম্বর आंसर এটু সহজ দে একেবারে 14 14 কি কৰিব লাগে আমাৰ কিফ কৰিব লাগে অর্থাৎ 14 তিনিবাৰ পূৰণ কৰিব লাগিব আগৰ দৰে 14 তিনিবাৰ পূৰণ কৰিলে আমি কিমান পাম আমি কৰি চাও 14 into 14 চার চারা 16 অর্থাৎ 1 4 को 4 1 को 5 4 1 6 9 1 আকৌ 14 এর পূরণ 4 6 24 24 4 হাত 2 4 9 36 2 38 হাত 3 ওকে 1 3 4 পূরণ এই সরি ভালো হয়েছে রে 196 আবার তখন কি মনে হয়েছে 196 14 424 4 হাতর 2 4 9 36 2 38 8 হাতর 3 4 4 3 7 এতিয়া 6 9 1 4 4 8 14 4 হাতের 1 16 17 2744 কিমান আহিল আমাৰ 2744 অর্থাৎ 14 আগত দুটা পূরণ করলে কিমান আহে 196 into 14 আকৌ পূরণ করলে 2744 আমার শেষৰ অঙ্কটো কি আহিছে 4 আহিছে দেই সো আমাক কিমান শেষৰ অঙ্কটোৰ কথা কৈছে সো আমাক কিমান লিখিব লাগিব অতএব 14 ঘনৰ মানে 14 কিউব কৰি আমি যিমান পাইছো ঘনৰ একক স্থানত
থকা অঙ্কটো হব 4 আৰু এটা শর্ট টেকনিক আছে দেই ইয়াতে যেনেকুৱা আমাৰ কিমান আছে 14 আমাৰ এককৰ ঘৰৰ অঙ্কটো উলিয়াব লাগে আমি জাস্ট কি কৰিব লাগিব 14 ৰ এককৰ যেটো আছে ইয়াত যেটো একক যেটো কোৱেশ্চনত যে থাকিব তাৰ এককৰ ঘৰত যেনেকুৱা 15 বা 13 আগত আমি 15 ক আমাক কি কৰিব লাগে এককৰ ঘৰত কিমান আছে হেতু আমাক উলিয়াব লাগে কিউব কৰি কেনে 15 ইয়াত এককৰ সংখ্যা কি আছে 5 সো 5 ক যদি তিনিবাৰ পূৰণ কৰি দিও হেতু আমাৰ শর্ট হৈ গল না 5 5 গুণ 25 25 125 125 ৰ এককৰ স্থানত কি আছে 5 সো আমি 15 যদি কিউব কৰো 15 ঘন কৰিলে যিমান হ'ব তাৰ এককৰ স্থানত 5 এ আহিব যেনেকুৱা 13 13 ক আমি কি কৰিব লাগিব যদি আমি তিনিবাৰ পূৰণ কৰো যিমান আহিব 13 ৰ এককৰ স্থানত যেটো আছে 3 3 যদি আমি তিনিবাৰ পূৰণ কৰো কিমান আহিব 3 কে 9 3 9 27 27 ৰ এককৰ স্থানত কিমান 7 সো 13 ক আমি তিনিবাৰ পূৰণ কৰিলে তাৰ এককৰ স্থানত 7 এ আহিব কিন্তু শর্ট টেকনিক দে আৰু এনেকুৱা নোৱাৰিলে ডাইৰেক্ট এনেকে পূৰণ কৰি দিলেই হ'ল ঠিক আছে সো 14 ৰ ঘনৰ এককৰ স্থানত অঙ্কটো কি হ'ব 4 আহিব এতিয়া আমাৰ 2 নম্বৰটো 2 নম্বৰত কিমান আছে 18 18 কি কৰিব লাগে আমাৰ তিনিবাৰ পূৰণ কৰিব লাগে 18 ক পূৰণ কৰিলে তিনিবাৰ পূৰণ কৰিলে আমি কিমান পাম 5823 এইটো তোমালোকে কৰি লবা দেই একেবাৰে সহজ 20 ইয়াৰ আগত যেটো উলিয়াবা তাৰ পিছত আকৌ 18 এ পূৰণ কৰি কেনে একেবাৰে অঙ্ক শেষ কৰি দিবা ঠিক আছে অতএব 18 ৰ ঘনৰ সেম কথা দেই একক স্থানত থকা অঙ্কটো হ'ব 2 অঙ্কটো হ'ব 2 এতিয়া অঙ্কটো কিমান হল 2 হল এতিয়া 3 নম্বৰ 3 নম্বৰ কিমান আছে 13 13 কথাটো মই আগতে কলো 13 যেটো এককৰ স্থান সংখ্যা অঙ্ক আছে এটো তিনিবাৰ পূৰণ কৰিলে আমাৰ কিমান হয় 27 27 ৰ এককৰ স্থান কিমান আছে 7 সো আমি যদি 13 ক কিউব কৰি চাও তাৰ এককৰ স্থানত 7 এ আহিব দে তথাপিও কৰি দিছো হ্যাঁ 3 নম্বৰটো 13 কিমান কি কৰিব লাগে তিনিবাৰ পূৰণ কৰিব লাগে 13 তিনিবাৰ পূৰণ কৰিলে কিমান হ'ব এইটো কৰি লবা দেই পূৰণ কৰি লবা 2197 মই আগতে কৈছো না 13 ক যদি আমি কিউব কৰো তাৰ এককৰ স্থান 7 এ আহিব তোমালোকে জাস্ট ইয়াৰ এককৰ স্থানত যেটো থাকিব এটো তিনিবাৰ পূৰণ কৰিলে তাৰ এককৰ স্থানত যেটো অঙ্ক আহিব হেতু লিখিলেই হ'ল অতএব 13 ৰ ঘনৰ একক স্থানত থকা অঙ্কটো হ'ব 7 দে এতিয়া আমাৰ 4 নম্বৰ ঠিক আছে আৰু নোটস টু ডেসক্ৰিপশন বক্সৰ লিংকত পাই যাবা দেই গোটেই কেইটা নোটস পাই যাবা টেনশন কৰিব নালাগে তোমালোকে জাস্ট ভিডিও কেইটা দেখি যাবা একেবাৰে ভালকে মনোযোগ দি কেনে বুজিবা আৰু যদি কিবা অসুবিধা হয় ভিডিওটো ব্যাক কৰি চালে হ'ল কিন্তু ভালকে বুজিব লাগিব জাস্ট এইটোৱে মোৰ কথা দেই আৰু নোটস টু ডেসক্ৰিপশন বক্সত একেবাৰে পিডিএফ নোটস পাই যাবা হেতু টেনশন তোমালোকে ল'ব নালাগে তোমালোকে জাস্ট ভিডিওটো ভালকে চাবা আৰু ভালকে বুজিবৰ কাৰণে চেষ্টা কৰিবা আৰু যদি
মোৰ কোৱা যদি কোনো অসুবিধা থাকে কমেণ্টত কমেণ্ট কৰি দিবা যে ছাৰ এনেকুৱা অসুবিধা আছে, এনেকৈ ক'ব লাগে, মই আকৌ আৰু ভালকে কোৱাৰ চেষ্টা কৰিম। চ' PDF নোটছ তোমালোকে ডিছক্ৰিপশ্যন বক্সত পাই যাবা, একো টেনশ্যন নাই। এতিয়া আমাৰ কি 4 নম্বৰটো আমাৰ কিমান আছে 27। 27ক আমাৰ কি কৰিব লাগিব, ঘন কৰিব লাগিব। 27 into 27 into 27। 27ক আমি যদি 3বাৰ পূৰণ কৰোঁ কিমান পাম, 27ক 3বাৰ পূৰণ কৰিলে সেইটো তোমালোকে কৰি লোৱা দেই, কৰি লোৱা। যিমান আহিব আকৌ 27 পূৰণ কৰিব লাগিব। 27ক পূৰণ কৰিলে কিমান আহিব, 3বাৰ 19683, 19683। ঠিক আছে, এইটো অলপ লং প্ৰচেছ হৈ যাব তোমালোকে যদি পূৰণ কৰি চোৱা। আৰু যদি কোৱা নহয় মই শৰ্ট টেকনিকে ইউজ কৰিম, শৰ্ট টেকনিক, তেনেহ'লে 27ৰ শেষত এক পাৰ্চেণ্ট কিমান আছে 7, 7ক 3বাৰ পূৰণ কৰিব লাগিব। 4 7 গুণ 49, 7 49, 7 পূৰণ কৰিলে কিমান আহিব 343, 7 63 হাতে 6, 4 7 28 আর 6 34, কিমান আহিল 3, ইয়াতে কিমান আহিছে 3 আহিছে। চ' এইটো শৰ্ট টেকনিক ইউজ কৰিব পাৰা তোমালোকে, এক্সামত সুবিধা হ'ব, সময় থাকিয়ে যাব, আগতে হৈ যাব তোমাৰ এনসার। ঠিক আছে, আমার 3 নম্বরটো শেষ হয়। চ' এইটো ভিডিঅ'ত ইমানেই, আমি আকৌ 4 নম্বৰটো নেক্সট ভিডিঅ'ত আপলোড কৰি দিম। আৰু নোটছৰ কথাটো মই কৈয়ে দিলোঁ, ডিছক্ৰিপশ্যন বক্সত লিংক দিয়া থাকিব PDF নোটছৰ, চ' তোমালোকে তাৰ পৰা ডাউনলোড কৰিব পাৰিবা, আৰু যদি প্ৰিণ্ট আউট কৰিম সেইটো কৰিব পাৰিবা, একো টেনশ্যন নাই। তোমালোকে জাষ্ট ভালকে বুজিবা দেই।